বাগিচা মোৰ অতি মৰমৰ চাহ বাগিচা। নাথাকিম জানা তোমারি 11 জানুৱাৰীত হৈ যোৱা অধিৱেশনস্থলীৰ কিছু অনুষ্ঠান এই ভিডিঅ'টোত দেখিবলৈ পাব আৰু খানা একদম টেষ্টি আছিলে। মোৰ অৱশ্যে নিৰামিষ সেইদিনা মই নিৰামিষেই খাবলগীয়া হ'ল। নিৰামিষ যদিও আইটেমছবিলাক খুব ধুনীয়া আছিলে, খাবলৈও সোৱাদ লগা হৈছিলে আৰু সকলোৱে খায়ো ভাল পাইছিলে দেই। নমস্কাৰ, হেল্ল' এভৰিৱান, গুড মৰ্ণিং আৰু মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। আচলতে আমি অকণমান যোৱাটো পলমেই হৈছে, ইতিমধ্যে তাত পতাকা উত্তোলন হৈ গ'ল, কোৰাছ গাই গ'ল সকলোৱে। এতিয়া আমি যাবলৈ লৈছোঁহে, কাৰণ এগৰাকী চিষ্টাৰ আমাৰ এনুৱেল লিভত আছে আৰু ডাঙৰ বাইদেউ ডিউটিৰ পৰা 9টা বজাত আহিছে আৰু ময়ো কাণুক খুৱাই মেলি এয়া আমি পালোহি। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী গাই থকা অৱস্থাতে পাইছোঁহি। শ্ৰদ্ধাঞ্জলি বুলি ক'বলৈ আচলতে বেয়াই লাগে, বাৰু যি কি নহওক সেইভাগ কাৰ্য সামৰণি কৰা হ'ল আৰু এইফালে মূল মণ্ডপটোতে মিটিং হ'ব আৰু এতিয়া ইয়াতে সাংস্কৃতিক অনুষ্ঠানসমূহ হ'ব আৰু বিশিষ্ট ব্যক্তি কেইজনমান আহিলে আৰু আমাৰ বিধায়ক মহোদয় শ্ৰীযুত বিমল বৰাদেৱ আহিবলৈ আছে। তেখেতো অলপ পিছতে পাবহি আৰু গ্ৰুপ বাই গ্ৰুপ মানে ইয়াত ৰেডি হৈ আছে নিজৰ অনুষ্ঠানসমূহ প্ৰদৰ্শন কৰিবলৈ। সন্মানীয় বিধায়ক মহোদয়জন যিহেতু পাবহি হৈছে আৰু সকলোৱে এয়া তেওঁক আদৰিবলৈ যা যোগাৰ চলাই আছে, মানে লাইন পাতি সকলোবিলাক ৰখি আছে আৰু হোৱা দেখিছে পাইছেহি, তেওঁ গাড়ীৰ পৰা নামিছে, সকলোৱে আদৰিবলৈ গৈছে ওচৰলৈ। সকলোৱে তেওঁক সন্মানেৰে আদৰি নিছে উপযুক্ত আসনত বহিবৰ কাৰণে। এইফালে বৌহত তেওঁক সন্মান জনাবৰ কাৰণে সকলোবিলাক ৰেডি কৰি লৈছে। আজি এই অনুষ্ঠানভাগিৰ কাৰণে সকলোৱে বহুত বেছি কষ্ট কৰি আছে আজি বহুত দিনৰ পৰা, আৰু এওঁলোক ৰেডি হৈছে আৰু বিধায়ক মহোদয়জনৰ বক্তব্যৰ পিছতে এওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব। এই চাহকেইটাৰ শব্দৰ মাজত আমি দেখিবলৈ পাওঁ চাহ বাগিচা মোৰ অতি মৰমৰ চাহ বাগিচা। এই বাগিচাখনলৈ আহিলে সঁচাকৈ সদায় মোৰ মন প্ৰাণ ভৰি পৰে। এই বাগিচাৰ বাসিন্দাসকলৰ যি মৰম তেনে আমি যেতিয়াই আহোঁ তেনেধৰণে পাওঁ। সমান্তৰালভাৱে এটা কথা মই অনুভৱ কৰোঁ যে এই মৰম যেনে কেৱলমাত্ৰ বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে মোকেই দিয়া নহয়, বৰঞ্চ এই বাগিচাখনৰ আৰু ঘৰত যেতিয়া কিবা এটা অনুষ্ঠান হয়, বিয়া বাৰুৱে হওক, সকাম নিকামেই হওক, অথবা কোনোবা এজন নতুনকৈ পৃথিৱীলৈ অহা আগমনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা কিবা অনুষ্ঠানে হওক, অথবা চিৰ বিদায়ৰ কাৰণে মৃত ব্যক্তিজনৰ অন্ত্যেষ্টি ক্ৰিয়াৰ পৰা আৰম্ভ কৰি তেওঁৰ দহা কামলৈকে হওক, সকলোতে এই সমাজখনে ইমান সুন্দৰভাৱে ইজনে সিজনৰ লগত মিলি ইজনে সিজনৰ প্ৰতি সদ্ভাৱ প্ৰদৰ্শন কৰি যেনেধৰণে এই সমাজখন পৰিচালিত কৰি আহিছে, ই সঁচাই অতি অনন্য আৰু অতুলনীয়।
আৰু আটাইয়ে তেওঁৰ বক্তব্য শুনি আছে ভাল লাগিলে ডিৰৈ চাহ বাগিচাৰ লোকসকলৰ বিষয়ে তেওঁ প্ৰশংসা কৰি কৈছে আচলতে যিটো পাইছে সেইটোৱে কৈছে শুনি ভাল লাগিলে তেওঁ বক্তব্য সামৰাৰ পিছতে এইফালে নৃত্যৰ অনুষ্ঠানসমূহ আৰম্ভ হৈ গ'ল মই অকণমান ক্লিপ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ চাই যাব ইয়াতে দলপা সৃষ্টি হুঁচৰি দলও আহিছিলে আৰু সেয়া হুঁচৰিৰ অকণমান ভিডিঅ' মই ধৰি ৰাখিছোঁ ময়ো কিন্তু এপাক নিদিয়া নহয় সকলোৰে জোৰ কৰাত ময়ো সোমাই গ'লোঁ নাচিবলৈ বুলি চাবচোন তাৰপিছতে এয়া ঝুমুৰ নাচিবলৈ বুলি ৰেডি হৈছোঁ কোনোদিন মই তাল মিলাই পোৱা নাই আৰু ইমান ভালকৈ জনাও নাই বাৰু হ'লেও চেষ্টা কৰিছোঁ আৰু ভালো লাগে আকৌ আহিছোঁ ওলাই মেলি কাণো খুৱাই থৈ আহিছোঁ মাও আহিবলৈ মন আছিলে কিন্তু আকৌ সি শুই আছে যে উঠিলে মানে দিগদাৰ হ'ব দেউতাকো শুলে ভাত খাই পেলাই মই মানে ৰাতিপুৱা আহিছিলোঁ যে তেতিয়া কাণুক লৈ অহা নাছিলোঁ পিছত মালৈ ফোন কৰি দিলোঁ মিটিং শেষ হ'লত বোলো নাচখিনি চাবলৈ সি ভাল পাব লৈ আহিবলৈ ক'লোঁ আৰু সেয়া লৈও আহিছিলে কিন্তু নাথাকিলে ল'ৰা মই আকৌ থৈ আহিবগৈলগীয়া হ'ল গৈ মেলি শুৱাই মেলি আকৌ আহিছোঁ আহি মিটিঙত অকণমান দেৰি বহিলোঁ এয়া খানা খাবলৈ বুলি আহি আছোঁ আৰু একদম দীঘলীয়া লাইন পাতিবলগীয়া হৈছে সকলোবিলাকে খাই আজৰি হৈ গৈ আছে মানে আৰু বহুত ৰাইজো হৈছে এইফালে আছে চাটনি এইফালে পাপৰ বাদাম ভজা আৰু এইফালে লুচিও দিছে প্লেন ৰাইচ ইয়াতে আছে দালি ইয়াতে এখন দিছে নিৰামিষ চব্জি আৰু এইফালে পনীৰ বাকী চিলি ফিছ মাংস চবেই আছিলে কিন্তু মোৰ যিহেতু দেওবাৰ সেইকাৰণে নিৰামিষেই গ্ৰহণ কৰিলোঁ খাবলৈ কিন্তু ভালেই হৈছিলে আকৌ এতিয়া আহি ডান্স পাৰফৰ্মেঞ্চ চাবলৈ বহিছোঁহি এইখিনি সময়তো জুবিন দাক বহুত মনত পৰিছিলে আৰু ছোৱালীজনীয়ে ধুনীয়াকৈ গাইছে
ছোৱালীজনীক ইমান মৰম লাগিছে, কোনো ভয় কৰা নাই, ধুনীয়াকৈ ষ্টেজত উঠি গাইছে। এটা নহয় দেই, 2টা গান গাইছে। দূৰণিতে কেতেকী চৰায়ে সুহুৰি মাৰিছে ৰৈ। আজি বহুতো অনুষ্ঠান হ'ল আৰু ৰাতিও সেয়া হৈ আছিলে, মাজতে মিটিঙো হ'ল বাৰু। আৰু একেবাৰে শেষত পুৰস্কাৰ বিতৰণো কৰিলে, কিন্তু সেই অনুষ্ঠানসমূহত মই থাকিবলৈ নাপালোঁ, কাৰণ পিছবেলা 4টামান বজাত গুচি আহিলোঁ। আকৌ ৰাতি যোৱা নহ'ল আৰু কানুও যিহেতু তাত থাকিবলৈ মন নকৰে বেছি হুলস্থুলত, সেইকাৰণে যাবলৈও নহ'ল। আৰু এইবিলাক ফটো মই পিছতহে পাইছোঁ আৰু লগাই দিছোঁ ইয়াতে। একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে অনুষ্ঠানভাগি খুব ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু ভালো লাগিলে। মোৰো ভিডিঅ'ত অকণমান সময় ৰাখি আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা পালে চাই জনাব। যদিহে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটি ফ'ল' কৰি ল'ব। আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িম। গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিতেই মই সামৰণি মাৰিছোঁ। সকলো ভালে থাকক, কুশলে থাকক, হাঁহি থাকক। গতিকে আজিলৈ